Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'ত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম অসম লোক সেৱা আয়োগ আসাম পাব্লিক সাৰ্ভিস কমিশন APSC শেহতীয়াকৈ আজিৰ ডেটত list of candidates who have successfully submitted and paid application fee for combined competitive main examination 2023. So combined competitive main examination 2023 যোনটো অনুষ্ঠিত হ'বলৈ গৈ আছে 26th of July পৰা 26, 27, 28. So তাৰ কাৰণে list of candidates list উলিয়ালে যোনে যিসকলে successfully online application কৰিছিল আৰু যিসকলে successfully online application fee pay কৰিছিল. So ইয়াতে দেখিছে list of candidates এবাৰ total vacancy total post আছিল 235 টা post ACS APS আৰু allied services আৰু 235 পোষ্টৰ এগেইনছে আপোনালোকে যদি ইয়াতে লিষ্টখন যদি স্ক্ৰল কৰে তেতিয়ালে চাব আপোনালোকে লাষ্টত টোটাল এবাৰ মেইনছ দিবলৈ ওলাইছে মই তললে লৈ আনিছো সো এবাৰ টোটাল 2821 জন ক্যান্ডিডেটছক মেইনছৰ কাৰণে এলাউ কৰিছে সো এই 2821 জনে পৰীক্ষা দিব 235 পোষ্টৰ এগেইনছে আৰু 235 পোষ্টৰ এগেইনছে আপোনালোকৰ এই 2821 জন ক্যান্ডিডেটছৰ ভিতৰ মেইনছৰ পা interviews roundলে সিলেক্ট হ'ব around 700 candidates ঠিক আছে সো আপোনালোকে 2821 ৰ পৰা টপ 700 ত থাকিব লাগিব মেইনছ ক্লিয়াৰ কৰি তেতিয়া আপোনালোকে 700 candidates থাকিলে মানে আপোনালোকে ইন্টাৰভিউ দিব পাৰিব সো কম্পিটিশন লেভেলটো বহুত হাই হয় সো আপোনালোকে ভালকে প্ৰিপাৰেচন কৰক এইখন লিষ্ট আছিল ইয়াতে আপোনালোকে চাই ল'ব পাৰিব ইয়াতে আপোনালোকৰ এপ্লিকেশন আইডি আৰু ৰোল নম্বৰ হেখিনি গুটেখিনি আছে হেখিনি ইউজ কৰি সিৰিয়াল নম্বৰ এপ্লিকেশন আইডি ৰোল নম্বৰ ফাদাৰস নেম ক্যান্ডিডেটস নেম যিকোনো এটা আপোনালোকে চালে গম পাই যাব তাৰ পিছত আপোনালোকে এডমিট কাৰ্ড ইস্যু হ'ব এডমিট কাৰ্ড সাকে মোস্ট প্ৰবাবলি কাইলে পৰখিলৰ পৰা দিয়া আৰম্ভ কৰিবই সো এখন লিষ্ট অফ ক্যান্ডিডেটস আছিল আই হোপ আৰু APSC অফিচিয়েল ৱেবসাইট apsc.nic.in আপোনালোকে পাই যাব গোটেই লিষ্টখন সো ইমানে আছিল এইখিনি জাস্ট নটিফিকেশন দিবৰ কাৰণে ভিডিওটো বনালো আৰু মোৰ ভিডিওছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফ্যামিলি ফ্ৰেন্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপেৰিয়েন্স আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেন্ট সেকশনত জনাব কিবা যদি কোৱেশ্চন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কোৱেশ্চনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকি আজিৰ ভিডিওটো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ললো কাইলে পুনৰ এটা নতুন ভিডিওলৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপাৰেচন কৰি থাকক সকলোলৈ অল দি বেষ্ট থাকিলে মাইণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় আই অসম